নমস্কাৰ সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজিও আপোনালোকৰ কাৰণে অন্য দিনৰ দৰে কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা সৰুকৈ ৰিকুৱেষ্ট কৰিম, যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগে অকণমান যদি ইনফৰমেটিভ যেন লাগে, আপোনালোকে যদি অকণমান দেশ বিদেশৰ যদি কথা জানিব পাৰে তেন্তে প্লিজ লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ খবৰবিলাক নিতো আপোনালোকে পাই থাকিবৰ কাৰণে আগবাঢ়িছো প্ৰথমটো খবৰৰ ফালে। প্ৰথমটো খবৰ ওলাইছে এইবাৰ ৰেচন কাৰ্ডৰ ওপৰত। আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই সেইটো কমেণ্ট এটা কৰি জনাব। আমাৰ অসমৰ বহুতো লোকৰ ৰেচন কাৰ্ড আছে আৰু বহুতো লোকৰ ৰেচন কাৰ্ড নাই। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তো আপুনি এজন দুখীয়া শ্ৰেণীৰ মানুহ, তো আপোনাৰ যদি ৰেচন কাৰ্ড নাই তেন্তে আপুনি হৈছে এজন ধনী মানুহ। সেইটোৱেতো বুজাই নহয় জানো? ৰেচন কাৰ্ড থকা মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আৰু ৰেচন কাৰ্ড নথকা মানে দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ মানুহ। আৰু আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই তেন্তে চিন্তা কৰিব নালাগে, খুব শীঘ্ৰেই আমাৰ অসম চৰকাৰে আৰু 15 লাখ মানুহক ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি জনাইছে। আমাৰো অৱশ্যে ৰেচন কাৰ্ড আছে, মানে আমিও দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ। এতিয়া খবৰ ওলাইছে যে যিসকলৰ নেকি ৰেচন কাৰ্ড আছে তেওঁলোকে বোলে 15 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা 25 তাৰিখৰ ভিতৰত, আজি হৈছে 15 জুন, 15 জুনৰ পৰা 25 জুনৰ ভিতৰত আপোনালোকে প্ৰত্যেককে KYC পৰীক্ষণ কৰাব লাগিব বুলি জনাইছে। এই আমি যে মাজতে যে আধাৰ কাৰ্ডখন লৈ গৈ ফিংগাৰপ্ৰিণ্ট দিছিলোগে, মনত আছেনে আপোনালোকৰ? যাৰ আধাৰ কাৰ্ড জমা দিব নোৱাৰিলে তেওঁলোকে যে এতিয়া ৰেচন লাভ কৰা নাই, মানে চাউল লাভ কৰা নাই, তো সেই ফিংগাৰপ্ৰিণ্ট এতিয়া কি কৰিবগে লাগিব? আপডেট কৰিব লাগিব। আপোনালোকৰ KYC সম্পূৰ্ণ হৈ আছে নে নাই হোৱা সেইটো পৰীক্ষণ কৰিব লাগিব। যদি আপোনালোকৰ KYC আপডেট হৈ আছে তেন্তে আপোনালোকে পুনৰ ফিংগাৰপ্ৰিণ্ট নিদিলেও হ'ব। যদি আপোনালোকৰ KYC আপডেট হৈ থকা নাই তেন্তে আপোনালোকে পুনৰ কি কৰিব লাগিব? ফিংগাৰপ্ৰিণ্ট গৈ দিবগে লাগিব। তো 15 তাৰিখৰ পৰা 25 তাৰিখলৈ এইটোটা সময় নিৰ্ধাৰণ কৰি দিছে আপোনালোক সকলোৰে কাৰণে KYC আপডেট কৰিবৰ কাৰণে। তো আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই সেইটো কমেণ্ট এটা কৰি জনাবলৈ একেবাৰেই কিন্তু নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ক্ৰিকেটৰ ওপৰত, মানে ক্ৰিকেটৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ। আপুনিও নিশ্চয় ক্ৰিকেট চাই ভাল পায় নহয় জানো? সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি একেবাৰে ডাঙৰ পৰ্যন্ত আমাৰ অসমৰ হয়তো মেক্সিমাম লোকে ক্ৰিকেট চাই ভাল পায়, আপুনিও নিশ্চয় ভাল পায়। আৰু আমাৰ ভাৰতবৰ্ষৰ কথা যদি কওঁ, গোটেই ৱৰ্ল্ডৰ ভিতৰতে আটাইতকৈ বেছি খেল চাই আমাৰ ভাৰতীয় মানুহখিনিয়ে, ক্ৰিকেট খেল চাই আমাৰ ভাৰতীয় মানুহখিনিয়ে। গতিকে সেই অনুপাতে আমাৰ অসমৰো মেক্সিমাম মানুহে ক্ৰিকেট খেল হয়তো চায় বা মেক্সিমাম লোকে হয়তো ক্ৰিকেট খেল কনজিউম কৰে। এতিয়া T20 ৱৰ্ল্ড কাপ চলি আছে, আপোনালোকেতো নিশ্চয় জানে। তো T20 ৱৰ্ল্ড কাপ চলি থকাৰ মাজতে বিৰাটেই এটা সাংঘাতিক খবৰ ওলাইছে। এইবাৰ T20 ৱৰ্ল্ড কাপত গোটেই ভাৰতৰ মানে গোটেই বিশ্বৰে কেবাটাও নতুন টিমে স্থান লাভ কৰিছে। যেনেকৈ নেকি আমেৰিকা, যেনেকৈ নেকি নেপাল, এনেকৈ কেবাটাও নতুন টিমে এইবাৰ ৱৰ্ল্ড কাপ খেলিবৰ কাৰণে চান্স পাইছে। মানে কেবাখনো ৰাষ্ট্ৰই এইবাৰ চান্স পাইছে T20 ৱৰ্ল্ড কাপ খেলিবৰ কাৰণে। এতিয়া নতুন অহা টিমখিনিয়েতো ভাল প্ৰদৰ্শন কৰিব পৰা নাই, কাৰণ তেওঁলোকে নতুনকৈ এণ্ট্ৰি মাৰিছেহে তেওঁলোকে খেলিবৰ কাৰণে। গতিকে তেওঁলোকে বৰ এটা ভাল প্ৰদৰ্শন কৰিব পৰা নাই। কিন্তু গোটেই T20 ৱৰ্ল্ড কাপ হিষ্ট্ৰীত, মানে বৰ্তমানলৈকে T20 ৱৰ্ল্ড কাপ যিমান হ'ল তো তাৰ হিষ্ট্ৰীত এতিয়ালৈকে এনেকুৱা ধৰণৰ হোৱা নাছিলে। যোৱাকালি খবৰ ওলাইছে যে 19টা বলতে বোলে পৰাস্ত কৰিলে ইংলেণ্ডে 19টা বলতে পৰাস্ত কৰিলে উমেনক বোলে 30টা বলতে পৰাস্ত কৰিলে বুলি জনাইছে। মানে 3 অভাৰ 19টা বল, মানে 3 অভাৰ 1 বল, 3 অভাৰ 1 বলত পৰাস্ত কৰিলে। মানে আজিলৈকে যিমানবিলাক খেল হৈছে তো এটলিষ্ট 10 অভাৰলৈকে গৈছেগে হা। তো 3 অভাৰতে মানে পৰাস্ত কৰিব পৰা নাই। ধৰি লওক আপুনি এটা পাৰ্টি বা অন্য এটা পাৰ্টি, তো এটা পাৰ্টি আন এটা পাৰ্টিক 3 অভাৰত এদায় কৰিব পৰা নাই। কিন্তু ইংলেণ্ডে কি কৰিলে? উমেনক মাত্ৰ 3 অভাৰ 1 বলত, মানে 19টা বলত পৰাস্ত কৰি দিলে। আৰু এইটো এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিছে, মানে ৰেকৰ্ড কৰিছে বুলি ক'ব পাৰি। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে মৰিগাঁৱৰ পৰা খবৰ ওলাইছে যে মৰিগাঁৱৰ এতিয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা, মই আপোনালোকক যোৱাকালি জনাইছিলোঁ যে 144 ধাৰা জাৰি কৰা হৈছিলে। অকল সেয়াই নহয়, এতিয়া খবৰ ওলাইছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা যে এতিয়া মৰিগাঁও ডিষ্ট্ৰিক্টৰ জিলা প্ৰশাসনে এতিয়া আপোনাৰ যিবিলাক নেকি বাহন চালক আছে,
যিবিলাক ড্ৰাইভাৰ আছে তো তেওঁলোকৰ বাবেও এতিয়া কিছুমান ৰুল ৰেগুলেশ্যন বান্ধি দিছে বুলি জনাইছে এনে নৰ্মেলি আমাৰ ভাৰতবৰ্ষত যিবিলাক ট্ৰেফিক ৰুল ধৰি লওক থাকে সেইবিলাকতো থাকিবই তাৰ উপৰিও আৰু কেইটামান নিয়ম বান্ধি দিছে যেনে যিবিলাক নেকি ট্ৰাক আছে তো তেওঁলোকে অভাৰ স্পীডত যাব নোৱাৰিব যিবিলাক ডাম্পাৰ আছে তেওঁলোকে অভাৰ স্পীডত যাব নোৱাৰিব এটা স্পীড লিমিট বান্ধি দিছে তাৰ উপৰিও যিবিলাক নেকি ট্ৰাক বা ডাম্পাৰে অভাৰ বস্তু লৈ আহিব মানে অভাৰলোড লৈ বস্তু আহিব তো তেওঁলোকৰ ওপৰত প্ৰতি টন মালত 2000 টকা ফাইন লগাব প্ৰতি টন মালত 2000 টকা ফাইন যিমান অভাৰলোডিং মাল নিব তো এনেকুৱা ধৰণৰ কেইবাটাও নিয়ম নতুনকৈ নিয়ম বান্ধি দিছে বিশেষকৈ মৰিগাঁৱৰ আৰক্ষীয়ে তো আপোনালোক অকণমান সাৱধান হ'ব আপোনালোকে যদি গাড়ী মটৰ চলাই মৰিগাঁও পাৰ হৈ যাওঁতে নিয়ম আপোনালোকে পৰাপক্ষত উলংঘা নকৰিব নহলে আপোনালোকে ফাইন ভৰিব লগা হ'ব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সেকেন্ড হ্যান্ড মোবাইলৰ ওপৰত বৰ্তমান সময়ত আমাৰ অসমত কেইবাঠাইতো সেকেন্ড হ্যান্ড মোবাইলৰ দোকান খোল খাইছে আপোনালোকে হয়তো নিশ্চয় জানে আমাৰ অসমত বৰ্তমান সময়ত ঠায়ে ঠায়ে সেকেন্ড হ্যান্ড মোবাইলৰ দোকান পোৱা যায় আৰু আপোনালোকে সেকেন্ড হ্যান্ড মোবাইল কিনিব পাৰে কিন্তু আপোনালোকে সেকেন্ড হ্যান্ড মোবাইল কিনাৰ আগত অকণমান সাৱধান হওক নহলে কিন্তু আপোনালোকে ৰঙা ঘৰৰ আলহী হ'ব লগা হ'ব পাৰে আমাৰ অসমৰ ডিজিপি জিপি সিং ডাঙৰীয়াই জনাইছে যে আপোনালোকে যদি সেকেন্ড হ্যান্ড মোবাইল ক্ৰয় কৰে তো ক্ৰয় কৰাটো কোনো ডাঙৰ কথা নহয় আপোনালোকৰ পইচা নাথাকিব পাৰে গতিকে আপোনালোকে সেকেন্ড হ্যান্ড মোবাইল কিনিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু ডাঙৰ কথাটো হৈ গ'ল আপোনালোকে যদি সেকেন্ড হ্যান্ড মোবাইল ফোন ক্ৰয় কৰে তাতে সেকেন্ড হ্যান্ড মোবাইল ফোনটো ক্ৰয় কৰাৰ আগত এবাৰ চেক কৰি ল'ব যে সেই মোবাইল ফোনটোৰ এগেইনষ্টত কিবা কেছ ৰেজিষ্টাৰ্ড হৈ আছে নেকি না তো জিপি সিং ডাঙৰীয়াই কৈছে যে বৰ্তমান সময়ত কিছুমান অনলাইন পদ্ধতি ওলাইছে চৰকাৰী পোৰ্টেল ওলাইছে য'ত আপোনালোকৰ মোবাইল ফোনটো হেৰুৱাৰ পাছতে আপোনালোকে কমপ্লেইন কৰিব পাৰে আৰু আপোনাৰ মোবাইলটো হেৰাই য'তেই নাযাওক কিয় য'তেই নাথাকক কিয় তো তাতে কি হৈ যায় ট্ৰেক কৰি ল'ব পাৰি যে কোড মোবাইলটো এক্স্যাক্টলি আছে কোড বৰ্তমান মোবাইলটো পৰি আছে মানে এক্স্যাক্টলি ট্ৰেক কৰিব পাৰি তো সেই কাৰণে আপোনালোকক এবাৰ পাৰিলে চেক কৰি ল'বলৈ কৈছে সেকেন্ড হ্যান্ড মোবাইল ফোন লোৱাৰ আগত নহলে কিন্তু আপোনালোকে বিপদত পৰিব পাৰে বুলি জনাইছে ডিজিপি জিপি সিং ডাঙৰীয়া দেবে তো আপোনালোকে সেকেন্ড হ্যান্ড মোবাইল ক্ৰয় কৰাৰ যদি কথা ভাবি আছিল বিশেষকৈ আইফোন আজিকালি আমাৰ অসমত কেইবাঠাইতো এনেকুৱা সেকেন্ড হ্যান্ড মোবাইলৰ দোকানী আছে তো য'ত নেকি তেওঁলোকে একদম বাম্পাৰ সেল দি দিয়ে সেকেন্ড হ্যান্ড মোবাইলৰ মানে একদম পুৰা মানে সাংঘাতিক সেল দিয়ে আৰু আপোনাৰ হেৰি আইফোনৰ গতিকে মানুহে সেইবিলাক দেখি কিনে যাব পাৰে কিন্তু লোৱাটো বেয়া কথা নহয় আপোনাৰ পইচা নাই আপুনি সেকেন্ড হ্যান্ড মোবাইল এটা লৈছে সেইটো ডাঙৰ কথা নহয় কিন্তু বস্তুটো লোৱাৰ আগত আপোনালোকে এটলিষ্ট এবাৰ কি কৰিব চেক কৰি ল'ব পাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এইবাৰ যি নেকি নিটৰ ৰিজাল্ট ঘোষণা কৰি গ'ল নিটৰ এক্সামৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ মই আপোনালোকক এইকেইদিন কন্টিনিউয়াস জনাই আহিছো নিটৰ এক্সামৰ ওপৰত যে এইবাৰ নিটৰ এক্সামত এতিয়ালৈকে হিষ্ট্ৰীত নোহোৱা ঘটনা দেখিবলৈ পোৱা গৈছে নিটৰ এক্সামৰ বিষয়ে বাৰু বৰ বেছি একো নলেজ নাই বৰ বেছি একো বুলি নহয় একেবাৰেই নলেজ নাই বুলি ক'ব পাৰি কিন্তু যিটো নেকি নিউজত খবৰ পাইছো খবৰ পোৱা অনুসৰি নিটত 720 নম্বৰ থাকে সৰ্বমুঠ 720 নম্বৰ আৰু প্ৰতিটো শুদ্ধ নম্বৰৰ বাবে বোলে 4 মাৰ্ক থাকে আপুনি এটা শুদ্ধ অংক কৰিলে তাত 4 মাৰ্ক থাকে আৰু তাতে নিগেটিভ মাৰ্কও থাকে মানে আপুনি কোনোবা এটা প্ৰশ্ন কৰিছিলে সেইটো যদি ভুল হয় তেনে তাত কি হয় মাৰ্ক কমি যায় আপোনাৰ যিমান মাৰ্ক পাই আছে তাৰ পৰা কমি যায় সেইটো কোৱা হয় নিগেটিভ মাৰ্ক তো জনা অনুসৰি 720 নম্বৰ থাকে তো আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে এনেকুৱা ধৰণৰ বোলে হোৱা নাছিলে এইবাৰ নিটৰ এক্সামত বোলে 720 নম্বৰ 67 জন লোকেই লাভ কৰিছে বুলি জনাইছে 67 জন লোকেই 720 নম্বৰ অকল সেইটোৱেই নহয় এইবাৰ বোলে প্ৰায় 1500তকৈও অধিক ছাত্ৰ ছাত্ৰীক গ্ৰেপছ মাৰ্ক দিয়া হৈছে বুলি জনাইছে এতিয়া নিটৰ এক্সামত আজিলৈকে বোলে গ্ৰেপছ মাৰ্ক দিয়া নাই মেট্ৰিকত দিয়ে হায়াৰ সেকেন্ডাৰী দিয়ে কিন্তু নিটৰ এক্সামত দিয়া নাই যেতিয়া নেকি খুদা হল যে কিয় গ্ৰেপছ মাৰ্ক দিব লগা হল তেতিয়া এনআইটিয়ে কৈছে যে কোনো ধৰি লওক আপোনাৰ ইনষ্টিটিউটত ল'ৰা ছোৱালী বিলাকে সময় পোৱা নাছিলে সাপোজ ধৰি লওক প্ৰশ্ন কাকতখন অকণমান লেট কৈ বিতৰণ হৈছিলে প্ৰশ্ন কাকতখন অকণমান হয়তো সেই চেণ্টাৰটো অকণমান দেৰিকৈ পাইছিলে তো তাৰ কাৰণে তেওঁলোকক গ্ৰেপছ মাৰ্ক দিব লগা হল বুলি জনাইছে কিন্তু জনা অনুসৰি আপোনাৰ মানে নিটৰ এটা ৰুল আছে যদিহে কোনোবা এটা চেণ্টাৰে প্ৰশ্ন কাকত অকণমান দেৰিকৈ পায় বা বিলাউতে যদি দেৰি হয় তেন্তে তেওঁলোকে সময়টো অকণমান বঢ়াই দিব পাৰে বুলি এনেকুৱা ৰুল আছে বোলে মই এইবাৰ ইয়াৰ বিষয়ত বৰ বিশেষ নাজানো এতিয়া
এই যিবিলাক নেকি ৰুল ৰেগুলেশ্যন আছে এই ৰুল ৰেগুলেশ্যনবিলাক ভংগ কৰি গ্ৰেভছ মাৰ্ক প্ৰদান কৰিলে তাৰ উপৰিও এইবাৰ প্ৰথমবাৰৰ বাবে 720 নম্বৰ প্ৰায় 67 জন ষ্টুডেণ্টে লাভ কৰিছে তো এইটো এটা মানে সকলোৱে সন্দেহৰ চকুৰে চাইছে যে 720 নম্বৰ আজিলৈকে মানে 67 জন ল'ৰা ছোৱালীয়ে পায়ে পোৱা নাই বা ইমান বেছি ল'ৰা ছোৱালীয়ে পায়ে পোৱা নাই তো পালে কেনেকৈ তো এইবিলাকক লৈ প্ৰশ্ন হৈছে এতিয়া বিভিন্ন স্থানত কি কৰিছে ইয়াৰ এই সন্দৰ্ভত এতিয়া তদন্ত বিচাৰিছে CBI তদন্ত বিচাৰিছে যে নিটৰ এক্সামৰ তদন্ত হ'ব লাগে অকল সেইয়াই নহয় যি নেকি 1500তকৈ অধিক লোকক তেওঁলোকে পৰীক্ষা দিব লাগিব বুলি কৈছিলে মানে যি সকলক নেকি গ্ৰেভছ মাৰ্ক দিছিলে তো তেওঁলোকে পৰীক্ষা দিব লাগিব বুলি কৈছিলে এতিয়া আপোনাৰ যি সকল নেকি শিক্ষাৰ্থী আছে তেওঁলোকে এইটোটা প্ৰতিবাদ কৰিছে যে কেৱল সেই 1500 ষ্টুডেণ্টে কি পৰীক্ষা দিব পৰীক্ষা দিলে সকলোৱে পৰীক্ষা দিব লাগিব তো তাক লৈ এতিয়া প্ৰতিবাদ চলি আছে তাক লৈ এতিয়া CBI তদন্ত বিচাৰি আছে নিটৰ এক্সামক লৈ তো নিটৰ এক্সাম আমিতো দিয়াটো বাদাই কথা নিটৰ এন্ট্ৰেন্সৰ কাৰণে হয়তো আমি প্ৰিপাৰেচন কৰিব নোৱাৰিম চাগে ইমানেই মানে এটা হাৰ্ড এক্সাম তো এনেকুৱা এটা এক্সামক লৈ মোৰ মতে হেতালি খেলিব নালাগে নে কি কয় আপোনালোকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কলেৰা মহামাৰীৰ ওপৰত আজিৰ পৰা বহু বছৰ পূৰ্বে আমাৰ ভাৰতবৰ্ষত দেখা দিছিলে কলেৰা মহামাৰীয়ে আৰু সেই মহামাৰীত একাংশ লোকৰ মৃত্যু হৈছিলে আমাৰ ভাৰতবৰ্ষত আৰু এই বেমাৰটোৱে মানুহক একেবাৰে দুৰ্বল কৰি পেলাই মানুহক একেবাৰে অনিষ্ট কৰে এই কলেৰা বেমাৰটিয়ে যেতিয়া আপোনাৰ দেহত কলেৰা হ'ব তেতিয়া আপোনালোকৰ মুখেৰেদি বমি হ'ব আৰু আনফালে পায়খানা নন ষ্টপ হৈয়ে থাকিব এইটোটা মানে কলেৰা বেমাৰৰ লক্ষণ বুলি ক'ব পাৰি এতিয়া আমাৰ অসমত পুনৰ কলেৰা ৰোগ দেখা দিছে বুলি জনাইছে এই পৰ্যন্ত প্ৰায় ৭৫ জন লোক হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু দুজনকৈ লোকৰ ইতিমধ্যে মৃত্যু হৈছে বুলি জনাইছে কলেৰা ৰোগৰ ফলত তো এই গৰমৰ সিজনত এনেকুৱা বেমাৰবিলাক বেছিকৈ দেখা দিয়ে কলেৰা ডায়েৰিয়া এইবিলাক বেমাৰ তো আপোনালোকে পাৰিলে জাহা তাহা বস্তু গৰম দিনত নাখাবই বেছিকৈ আম টেঙাবিলাক আপোনালোকে আম টেঙাবিলাক অকণমান এভয়েড কৰিব পাৰিলে আম খালেও মানে আমবিলাক কৰিব অলপমান দেৰি পানীত তিয়াই ৰাখিব নিমখ পানীত তাৰ পাছত খাব তো তেনেকুৱা ধৰণৰ কৰিব ডাইৰেক্টলি আমটো কাটিলে গৰমত খাই দিলে পানী খালে তো সেইবিলাক নকৰিব তেতিয়া কি হয় এনেকুৱা ধৰণৰ বেমাৰ আজাৰবিলাক সৃষ্টি হোৱাৰ চান্সেছটো বেছিকৈ থাকে গৰমত জাহা তাহা উল্টা পুল্টা বস্তুবিলাক পৰাপক্ষত নাখাবই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু জানেনে আমাৰ অসমৰ বিধানসভাৰ আটাইতকৈ পুৰণি যিজন নেকি বিধায়ক সেইজন বাৰু কোন আপোনালোকে জানেনে আমাৰ অসমৰ বিধানসভাৰ আটাইতকৈ জ্যেষ্ঠ বিধায়কজনে হৈছে ফণীভূষণ চৌধুৰী তেখেতে 1985 চনৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াই আহিছে বুলি জনাইছে 1985 চনৰ পৰা তেখেতে একবাৰো তেখেতে মানে নিৰ্বাচন এৰা নাই প্ৰত্যেকবাৰেই তেখেতে বিধায়ক পদৰ বাবে প্ৰতিদ্বন্দিতা কৰি আহিছে আৰু তেখেতেই হৈছে আমাৰ অসমৰ বিধানসভাৰ আটাইতকৈ পুৰণি তেখেত এজন বিধায়ক এতিয়া খবৰ ওলাইছে তো তেখেতে বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে বুলি খবৰ ওলাইছে কাৰণ তেখেতে লোকসভা নিৰ্বাচনত জয়ী হৈছে তো তেখেত এতিয়া আৰু আমাৰ অসমত থাকিলেতো নহব তেখেত যাব লাগিব দিল্লীলৈ লোকসভাত তেখেত দায়িত্ব ল'বৰ কাৰণে তো এতিয়া তো সেই কাৰণে তেখেতে বিধানসভাৰ পৰা তেখেতে অব্যাহতি বা পদত্যাগ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পঢ়ি থকা ছাত্ৰীসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে মই আপোনালোকক যোৱাকালিৰ খবৰত জনাইছিলোঁ যে মইনা নিযুত আঁচনিৰ নামেৰে চৰকাৰে নতুনকৈ এখন আঁচনি উলিয়াইছে যিখন আঁচনিৰ অধীনত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকক যিবিলাক ল'ৰা ছোৱালীয়ে নেকি হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে তো তেওঁলোকক এতিয়া প্ৰত্যেক মাহে পইচা প্ৰদান কৰিব মই আপোনালোকক এই সন্দৰ্ভত জনাইছিলোঁ তো আগতে চৰকাৰে স্কলাৰশ্বিপ দিয়ে আজিকালি আঁচনিৰ জৰিয়তে পইচা দিয়ে বছ কথাটো সিমানে বাকি যি কি নহওক এতিয়া খবৰ ওলাইছে অক্টোবৰ মাহৰ 11 তাৰিখৰ পৰা ছোৱালীবিলাকক মইনা নিযুত আঁচনিৰ পইচা প্ৰদান কৰিব বুলি জনাইছে এতিয়া বন্ধু বান্ধৱীসকল মানে কি হৈ যায় হায়াৰ ছেকেণ্ডেৰী পাছ কৰা মানে 18 বছৰ হৈ যায় তো 18 বছৰ হোৱাৰ মানে আৰু সেই ভোটাৰ লিষ্টত নাম আহে তো সেই কাৰণে চৰকাৰে চাগে সেইবিলাক ভাবি চিন্তি হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকক পইচা দিয়াৰ সিদ্ধান্ত লৈছে আৰু প্ৰত্যেক মাহৰ 11 তাৰিখে এতিয়া ছোৱালীবিলাকে পইচা লাভ কৰিব 10 তাৰিখে পাব অৰুণোদয় পইচা 11 তাৰিখে পাব মইনা নিযুত আঁচনিৰ পইচা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ এতিয়া কেইবাটাও সমষ্টিত এতিয়া উপনিৰ্বাচন হ'ব
কেইবাটাও সমষ্টিৰ বিধায়ক বহুকেইজন বিধায়কে এইবাৰ লোকসভা নিৰ্বাচন খেলিছিলে আৰু লোকসভা নিৰ্বাচন খেলি তেওঁলোক জয়ী হ'ল এতিয়া কথাটো হৈ গ'ল তেখেতলোকে যেতিয়া লোকসভাত জয়ী হ'ল এতিয়া তেওঁলোকে বিধায়ক পদৰ পৰা পদত্যাগ কৰিব লগা হ'ল তো বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পাছতে এতিয়া তেওঁলোকৰ বিধায়ক পদ খালী হৈ পৰিছে যেহেতু এতিয়া তেওঁলোকৰ পদৰ বাবে এতিয়া উপ নিৰ্বাচন হ'ব আৰু তাৰ লগে লগে হয়তো এতিয়া কংগ্ৰেছৰ প্ৰায় 5 জনকৈ সতীৰ্থক কংগ্ৰেছৰ পৰা তেওঁলোকে বৰখাস্ত কৰিছে নিলম্বিত কৰিছে কংগ্ৰেছৰ পৰা প্ৰায় 5 জন নে কিমান জনক 5 জন বিধায়কক তেওঁলোকে কি কৰিছে নিলম্বন কৰিছে এতিয়া সেই 5 জন বিধায়কৰ বাবে হয়তো উপ নিৰ্বাচন হ'ব পাৰে তো তেওঁলোক যেহেতু কংগ্ৰেছত আছিল কংগ্ৰেছৰ পৰা তেওঁলোকক অটৰাই দিলে এতিয়া সেই পাঁচটা সমষ্টিৰ পৰা হয়তো উপ নিৰ্বাচন হ'ব পাৰে বুলি খবৰ ওলাইছে এতিয়া কোন কেইটা সমষ্টিত হয় মই আপোনালোকক অনাগত সময়ত বাৰু খবৰত জনাই যাম তো তেতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু এইখিনিলৈকে যদি ভিডিওটো চাই ভাল লাগিছে লাইক এটা কৰি থব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ ওপৰত যোৱাকালি কলিয়াবৰত নিৰ্মাণ হৈ থকা সুইচ গেটৰ তেখেতে পৰিদৰ্শন কৰিবলৈ আহে যোৱাকালি কলিয়াবৰত তো বন্ধু বান্ধৱীসকল আমি তেখেতক দেখা পাই থাকো বিভিন্ন সময়ত য'ত নেকি ধৰি লওক গৰাখহনীয়া হয় বা য'ত নেকি মাথাউৰি নিৰ্মাণ কৰিব লগা হয় তাত তেখেতে কি হয় যায় তাতে গৈ তেখেতে কাম কাজবিলাক কৰে তো বন্ধু বান্ধৱীসকল সেই সময়তে মই এটা কথা বুজি নাপাওঁ যেতিয়া নেকি মন্ত্ৰীগৰাকী যায় বা যেতিয়া নেকি পীযুষ হাজৰিকা দেৱ কোনো এটা স্থান পৰিদৰ্শন কৰিবলৈ যায় যে এইডোখৰত কি কৰিলে ভাল হ'ব কি নকৰিলে ভাল হ'ব এতিয়া যোৱাকালি যিখন নেকি সুইচ গেট চাবলৈ গৈ আছে তো তেওঁলোকে তাতে মানে আলোচনা কৰি আছে যে এনেকুৱা কৰিম মানে আৰু এজন বিধায়কৰ সৈতে এনেকুৱা কৰিম তেনেকুৱা কেশৱ মহন্ত নে কোন আছিল এক্স্যাক্টলি পাহৰিলো বাৰু নামটো তো তেখেতৰ সৈতে মানে আলাপ আলোচনা কৰি আছে যে এইটো কৰিলে ভাল হ'ব সেইটো কৰিলে ভাল হ'ব তো মোৰ মতে যেতিয়াই নেকি তেখেতে কোনো এটা বানৰ পৰিদৰ্শন কৰিবলৈ যায় বা কোনো এটা মাথাউৰি পৰিদৰ্শন কৰিবলৈ যায় বা কোনো এখন নদী পৰিদৰ্শন যেতিয়া নেকি কৰিবলৈ যায় লগতে মোৰ মতে এজন এক্সপাৰ্ট লৈ যাব লাগে কাৰণ তেওঁলোক এজন পলিটিচিয়ান নহয় জানো এক্সপাৰ্ট নহয় কোনো এটা ফিল্ডত আৰু মানুহ প্ৰত্যেকটো ফিল্ডতে এক্সপাৰ্ট হ'ব নোৱাৰে গতিকে এক্সপাৰ্টে জানে যে প্ৰকৃততে কোনটো কাম কৰিলে বেছিকৈ ভাল হ'ব কোনটো নকৰিলে বেয়া হ'ব মানে কোনো এটা স্থানত প্ৰত্যেক বছৰে যেনিবা বানপানী হৈ থাকে কোনো এটা স্থানত যেনিবা প্ৰত্যেক বছৰে গৰাখহনীয়া হৈ থাকে এতিয়া মন্ত্ৰীসকলে দেখোঁ অকল পীযুষ হাজৰিকা দেৱে বুলি কোৱা নাই মন্ত্ৰী বিধায়ক যিবিলাক আছে তেওঁলোকে অকলে যায় গৈ চাবৰ কাৰণে তেখেতলোকৰ ফালৰ পৰা যি হয় তাকে কৰি থৈ আহে বান এটা ধৰি দিয়ে বোলে ইয়াতে এটা নদী বান এটা ইয়াতে বান দিব লাগিব বান এটা ধৰি দিছোঁ পিয়ে ক'লে পিয়ে ইয়াতে বান এটা ধৰি দিম আমুক কোটি টকা এটা চেংচন কৰি দিবি তো এনেকুৱা টাইপৰ হয় আৰু বিভিন্ন স্থানত আমি দেখিবলৈ পাওঁ তো এক্স্যাক্টলি মোৰ মতে এনেকুৱা হ'ব লাগে তাতে এজন এক্সপাৰ্ট লৈ যাব লাগে এক্সপাৰ্টজনৰ লগত আলোচনা কৰিব লাগে যে এই বস্তুটো এনেকুৱা হৈ আছে তো এই বস্তুটো কৰিলে মানে কি কৰিলে এই বস্তুটো নাইকিয়া কৰিব পাৰি তেতিয়া এক্সপাৰ্টজনে ৰায় দিব ন যে এইটোটো কৰিলে ভাল হ'ব সেইটোটো কৰিলে ভাল হ'ব তো এনেকুৱা ধৰণৰ এইটো মানে মোৰ পইণ্ট অফ ভিউ তো আপোনালোকৰ নহ'বও পাৰে সবৰে বেলেগ বেলেগ যেহেতু মতামত তো মোৰ মতামত হৈছে সেইটো তো সেই কাৰণে খবৰটো আপোনালোকলৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সেই চুৰি মোবাইলৰ ওপৰতে মই আপোনালোকক খবৰ আৰম্ভ কৰোঁতে জনাইছিলোই নহয় এইবাৰ যে ইএমআইত আপোনালোকে যদি সেকেন্ড হ্যান্ড মোবাইল ল'বলৈ যায় তেন্তে অকণমান সাৱধান হ'ব সেকেন্ড হ্যান্ড মোবাইল লোৱাৰ আগত আপোনালোকে মোবাইলটো এবাৰ চেক কৰিব যে আপোনালোকৰ মোবাইলটো কোনোবাই চুৰি কৰি আনিছে নেকি আপোনালোকৰ মোবাইলটো আপুনি যিটো নেকি সেকেন্ড হ্যান্ড মোবাইল ল'ম বুলি ভাবিছে সেই মোবাইলটোৰ এগেইনষ্টত কিবা কেছ ৰেজিষ্টাৰ্ড হৈ আছে নেকি আপোনালোকে সেইটো কি কৰিব এবাৰ চেক কৰি ল'ব এটা কেনেকৈ চেক কৰিব সেইটোৰ বিষয়ে বাৰু মই এটা ভিডিও এক্সট্ৰাকৈ বনাম বাকি আপোনালোকে ইউটিউবত সাৰ্চ কৰিব ধেৰ ভিডিও পাই যাব কেনেকৈ চেক কৰিব পাৰি আপোনালোকৰ মোবাইলটোৰ এগেইনষ্টত কিবা গোচৰ ৰুজু হৈ আছে নেকি এটা খবৰ ওলাইছে যে গুৱাহাটী মহানগৰীত যোৱাকালি এনেকুৱা বহুতো মোবাইল ৰিকভাৰ কৰি মানে চুৰি কৰি নিয়া মোবাইল ৰিকভাৰ কৰি মালিকক গটাই দিয়ে বুলি জনাইছে আৰু যোৱাকালি এখন মেলাৰ আয়োজন কৰে মোবাইল বিতৰণ অনুষ্ঠান আয়োজিত কৰে য'ত হেৰাই যোৱা মোবাইলবিলাক বিতৰণ কৰে গুৱাহাটী মহানগৰীয়ে খবৰ ওলোৱা অনুসৰি যোৱাকালি গুৱাহাটী মহানগৰীত প্ৰায় 650টা মোবাইল বিতৰণ কৰে মালিকক মানে চুৰি কৰি নিয়া প্ৰায় 650টা মোবাইল বিতৰণ কৰে যোৱাকালি এনেকুৱা মানুহ ওলাই পৰিছে যিবিলাকৰ নেকি ধৰি লওক এটা মোবাইলৰ ইএমআই আছিলে 12টা তেওঁলোকে ইএমআইত লৈছিলে মোবাইলটো প্ৰথমটো ইএমআই দিয়াৰ পাছতেই মোবাইলটো পকেট মাৰি লৈ গৈছি গল আৰু তেওঁলোকে 12টা ইএমআই কমপ্লিট কৰি দিলে তাৰ পাছত গৈ তেওঁলোকে মোবাইলটো হেৰাই যোৱা মোবাইলটো তেওঁলোকে বিচাৰি পাইছে তেনেকুৱা মানুহ ওলাইছে
তো আপোনালোকৰ যদি মোবাইল কেতিয়াবা হেৰাই তো আপোনালোকে ডাইৰেক্টলি গৈ আজিকালি কমপ্লেইন কৰিব পাৰে আপোনালোকে থানাত কমপ্লেইন কৰিব পাৰে তো টাইম লাগিব পাৰে এবছৰো লাগিব পাৰে ছমাহো লাগিব পাৰে 3 মাহো লাগিব পাৰে বা দুদিনতো মোবাইলটো ওলাই যাব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু আপোনালোকে মোবাইলটো পোৱাটো 100% খাটাং আপোনালোকে মোবাইল পাই যাব যদিহে আপোনালোকৰ মোবাইল ফোনটো হেৰাই যায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হোৱাটছআপৰ ওপৰত আপুনিও নিশ্চয় হোৱাটছআপ ব্যৱহাৰ কৰে নহয় জানো তো আপোনালোক সাৱধান হওক আপোনালোকে যদি হোৱাটছআপত যিকোনো ইলিগেল এক্টিভিটি কৰে তো আপোনালোকৰ হোৱাটছআপ একাউণ্ট এতিয়া ডিলিট হ'ব পাৰে বুলি জনাইছে বিশেষকৈ এটা কথা হৈ গ'ল কি আপোনালোকে একেটা বস্তুকে বাৰে বাৰে কোনো এটা বস্তু মানুহলৈ শ্বেয়াৰ নকৰিব সেইটো এটা মানে বেয়া এক্টিভিটিত পৰে বা আপোনালোকে কি নকৰিব ধৰি লওক গ্ৰুপ নুখুলিব একেলগতে ঢেৰ মানুহ এড কৰি আপোনালোকে গ্ৰুপ নুখুলিব একেটা মেছেজকে সকলোলৈকে ফৰৱাৰ্ড নকৰিব এইটো মানে হোৱাটছআপৰ গাইডলাইনৰ এগেইনষ্টত আপোনালোকে চাবচোন কিবা একপি ফটো বা কিবা এটা মানে কি কৰিব আপোনালোকে গ্ৰুপ এটা খুলি শ্বেয়াৰ কৰিব বা ধৰি লওক আপোনালোকে একেটা মেছেজকে বেছিকৈ মানুহলে একেলগতে শ্বেয়াৰ কৰি দিবচোন আপোনালোকৰ একাউণ্ট পৰ্যন্ত বেন কৰি দিয়ে হোৱাটছআপে এটা খবৰ ওলাইছে আমাৰ ভাৰত চৰকাৰে প্ৰায় 71 লাখ ভাৰতীয়ৰ হোৱাটছআপ একাউণ্ট 1 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত নিষিদ্ধ কৰে বুলি জনাইছে 1 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত নিষিদ্ধ কৰে প্ৰায় 71 লাখ ভাৰতীয় হোৱাটছআপ একাউণ্ট গতিকে আপোনালোকৰো আকৌ কৰিব পাৰে যদিহে আপোনালোকে তেনেকুৱা ধৰণৰ ইলিগেল এক্টিভিটি কৰে হোৱাটছআপত তেন্তে আপোনালোকৰ হোৱাটছআপ একাউণ্ট বেন হৈ যাব পাৰে আৰু সেই নাম্বাৰটোত আপোনালোকে ভৱিষ্যতে কেতিয়াও হোৱাটছআপ খুলিবই নোৱাৰিব সো আপোনালোকে অকণমান সাৱধানে থাকিব আৰু আপোনাৰ এগেইনষ্টত যে কেছ ৰেজিষ্টাৰ হ'ব সেইটোতো পাছৰে কথা কিন্তু আপোনালোকৰ হোৱাটছআপ আগতীয়াকৈ ডিলিট কৰা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যদি এজন সোশ্যাল মিডিয়া ইনফ্লুৱেঞ্চাৰ তেন্তে আপোনালোক এতিয়া সাৱধান হওক এতিয়া আমাৰ অসম আৰক্ষী সক্ৰিয় হৈ পৰিছে যিকোনো ধৰণৰ বেটিং এপ্লিকেশন প্ৰমোট কৰাৰ ওপৰত তো এতিয়া যোৱাকালি এটা নোটিফিকেশন জাৰি কৰিছে এটা সতৰ্কবাণী জাৰি কৰিছে অসমৰ জনসাধাৰণৰ কাৰণে বিশেষকৈ এনেকুৱা ধৰণৰ গেম বিলাকৰ ওপৰত মাজতে যে এটা খবৰ ওলাইছিল যিবিলাকে নেকি তেনেকুৱা ধৰণৰ ধৰি লওক পইচা লগাই পইচা উপাৰ্জন কৰিব পৰা গেম বিলাক প্ৰমোট কৰা মানুহবিলাকৰ এগেইনষ্টত কেছ ৰুজু কৰিছিলে তো তেনেকুৱা ধৰণৰ মানে গেম বিলাকক লৈ যোৱাকালি এটা সতৰ্কবাণী জাৰি কৰি দিছে তো আজিকালি চাব আপোনালোকে কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে কি কৰে আপোনালোকক হোৱাটছআপত বা আপোনালোকক ইনষ্টাগ্ৰামত বা আপোনালোকক টেলিগ্ৰামত তেওঁলোকে অহৰহ ভিডিঅ' দি থাকে যে মই আজি ইমানটো জিকিলোঁ মই আজি ইমানটো জিকিলোঁ যদি আপোনালোকেও জিকিব বিচাৰে মোৰ লগত কণ্টেক্ট কৰক বা আপোনালোকে ইউটিউবত পাই যাব ইউটিউবত এনেকুৱা ধৰণৰ ভিডিঅ'জ পাব যে তেখেতে সি ক'ৰবাত ধৰি লওক ঘূৰিবলৈ গৈছে বা কিবা এটা বস্তু ক্ৰয় কৰিবলৈ গৈছে সাপোজ এটা লেপটপ ক্ৰয় কৰিবলৈ গৈছে তাৰপিছত দোকানীজনক সুধিলে যে লেপটপটোৰ দাম কিমান দোকানীজনে বা ক'লে যে 70000 লেপটপটোৰ দাম তাৰ ওচৰত পইচা নাই সি কি কৰে লগলগ গেম খেলি 70000 টকা পইচা ইনকম কৰে আৰু তাৰ পাছত 70000 টকা পে কৰি লেপটপটো লৈ আহে এইবিলাক মানে আমাক এটা উৎসাহ জগায় লোভ দিয়ে যে চা মই কেনেকৈ সেকেন্ডতে পইচা উপাৰ্জন কৰি মই যিকোনো এটা বস্তু ল'ব পাৰো মোৰ বস্তু ল'বলৈ মন গ'লে মই বস্তুটো ল'ব পাৰো চা মই কেনেকৈ পইচা ইনকম কৰো কিন্তু তেওঁলোকে যে এইবিলাক দেখাই থাকে সেইবিলাক সম্পূৰ্ণ মিছা ময়ো যিহেতু আগতে এনেকুৱা এপছৰ ওপৰত ভিডিঅ' বনাইছো তো সম্পূৰ্ণ ঘটনাটোৰ বিষয়ে গম পাওঁ তো তেওঁলোকে কি কৰে যিবিলাক নেকি কোম্পানী মানুহবিলাক থাকে তো তেওঁলোকে কি কৰে এটা নিৰ্দিষ্ট টাইমত দি দিব যে তুমি দিনৰ 12টা বাজি 1ত তোমালোকে আমুকটো জায়গাত ইমান টকা ইমানটো কালাৰত পইচা লগাব তোমালোকৰ পইচা 10 গুণ হৈ যাব 100 গুণ হৈ যাব আৰু সেই বস্তুটো তোমালোকে ৰেকৰ্ডিং কৰি তোমালোকে কি কৰিবা অডিয়েন্সক দেখাবা তো এনেকে মানে তেওঁলোকে কৈ দিয়ে আৰু সেই বস্তুটোকে ৰিপ্লে কৰে সেই ইউটিউবাৰ বিলাকে আৰু এইবিলাক কৰি মানুহবিলাকক মানে লোভত পেলাই আৰু পইচা হৰলুকি কৰে তাৰ পাছত আপুনি পইচা লগাব তাত পইচা লগোৱাৰ পাছত দুই এদিন আপোনালোকে পইচা পাব আপোনালোকক টিপছ দিব আপোনালোকক বেছিকৈ পইচা লগাবলৈ ক'ব যেতিয়া আপোনালোকে বেছিকৈ পইচা লগাব তেতিয়া আপোনালোকৰ পইচা সেটআপ ইণ্ডিয়া লিমিটেড আপোনালোকে নিজেকে সম্পূৰ্ণ হাৰি থাকিব আৰু জিকিলেও সেই পইচা উইথড্ৰ কৰিব নোৱাৰিব এনেকুৱা ধৰণৰ হয় সিস্টেম বিলাক গতিকে আপোনালোকক সেইবিলাকৰ পৰা অকণমান আঁতৰি থাকিবলৈ কৈছে অসম প্ৰশাসনে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এক বাৰ্ড ফ্লু বেমাৰৰ ওপৰত আপোনালোকেতো জানে বাৰ্ড ফ্লু বেমাৰটো কোৰ পৰা বিয়পে বিশেষকৈ বাৰ্ড ফ্লু বেমাৰটো বিয়পে চৰাই চিৰিকটিৰ পৰা এতিয়া খবৰ ওলাইছে পশ্চিম বংগৰ মালদা চহৰৰ পৰা খবৰ ওলাইছে যে পশ্চিম বংগৰ মালদা চহৰত এজন 4 বছৰীয়া শিশুৰ মৃত্যু হয় বাৰ্ড ফ্লু বেমাৰৰ পৰা তো সেই কাৰণে আপোনালোকক প্ৰায় মই খবৰতে জনাই থাকো বিশেষকৈ আমাৰ মানে গাঁও বিলাকত দেখা পোৱা যায় যদি হাঁহ কুকুৰা মৰে হেতু কাৰ পেলাই দিবলৈ নাই মাৰি পিনে খাই পেলাই আমাৰ ইয়াতে মানে কৰে হে বস্তুবিলাক
আমাৰ আইতা ককাহঁতে তো সেইবিলাক কৰে কোনোবা এটা যেনিবা হাঁহ মৰিছিলে ঘৰত বা কুকুৰা এটা মৰিছিলে তো সেইটোকে কাটি বাছি খাই পেলায় কিন্তু সেইটো কৰাটো একেবাৰেই ভুল কথা কাৰণ আজিকালি যেনেকুৱা টাইপৰ ভাইৰাছবিলাক আহিছে ন তো সেই বাৰ্ড ফ্লু বেমাৰৰ কাৰণে যদি সেই হাঁহ কুকুৰাটো মৰে তো জিন্দগী খতম হৈ যাব পাৰে আৰু বিভিন্ন দোকানীকো এনেকুৱা ধৰণৰ দেখা পাওঁ দোকানীবিলাকে কি কৰে মৰা ব্ৰইলাৰবিলাক তেওঁলোকে কাটি পিনে মানুহক দি দিয়ে তো এই বস্তুটো আপোনালোকে নকৰিব পৰাপক্ষত আপোনালোকে ধৰি লওক লোকচান হ'লেই যেনিবা এটা ব্ৰইলাৰ লোকচান হ'লেই যেনিবা আপোনালোকৰ 200 টকা এটা বা 300 টকা এটা লোকচান হ'লেই যেনিবা কিন্তু এবাৰ এটা কথা ভাবকচোন আপোনালোকৰ ব্ৰইলাৰটো যদি কেনেবাকৈ বাৰ্ড ফ্লু বেমাৰ আহে আৰু সেই ব্ৰইলাৰটো খাই যদি কোনোবা এঘৰ মানুহ ক্ষতি হৈ যায় তেন্তে কেনেকুৱা লাগিব আপোনালোকৰ নহয় নে বাৰু এটা ঘৰটো ধ্বংস হৈ যাব তো সেই কাৰণে পৰাপক্ষত আপোনালোকে এইবিলাক নকৰিব মৰিছেতো মৰিছে ভাই পেলাই দিছোঁ আজি লোকচান হৈছে কালিলৈ লাভ হ'ব বিজনেছত সেই বস্তুটো আছেই আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অযোধ্যাৰ ৰাম মন্দিৰৰ ওপৰত এতিয়া অযোধ্যাৰ ৰাম মন্দিৰক বোম দি উৰুৱাই দিয়াৰ ভাবুকি দিছে এটা সন্ত্ৰাসবাদী সংগঠনে এটা সন্ত্ৰাসবাদী সংগঠনে ৰাম মন্দিৰ বোম দি উৰুৱাই দিয়াৰ এতিয়া তেওঁলোকে ভাবুকি প্ৰকাশ কৰিছে এটা তেওঁলোকে হয়তো গমেই পোৱা নাই যে ৰাম মন্দিৰৰ সিকিউৰিটি কেনেকুৱা টাইট ৰাম মন্দিৰত বোমটো বাদে আপোনালোকে সামান্য এটকা লোহাৰ বস্তুৱে লৈ যাব নোৱাৰিব ৰাম মন্দিৰৰ ভিতৰলে বোম দিয়াটো পাছৰে কথা বোম দিবৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব জানেনে ডাঙৰ বৰটোপ মাৰিব লাগিব ৰাম মন্দিৰলে তেতিয়াহে পাৰিব নহলে আপোনাৰ ৰাম মন্দিৰৰ ভিতৰত গৈ বোম লগোৱাটো একেবাৰে ইম্পসিবল কাৰণ ৰাম মন্দিৰত ইমানেই মানে কাৰা সিকিউৰিটি আছে সব ফালে সিসি ক্যামেৰা তাৰ লগতে আকৌ সিসি ক্যামেৰাত AI ইনবিল্ড কৰা হৈছে মানুহৰ আপোনাৰ ফেস মানে ক্যাপচাৰ কৰিব যে কোনটো মানুহে কি ভাবনা চিন্তা লৈ আহিছে সব জায়গাত আপোনাৰ AI সিকিউৰিটি আছে তাৰ উপৰিও আকৌ হিউম্যান সিকিউৰিটি আছে মানুহৰ সিকিউৰিটি আছে তো ইমান বিলাক সিকিউৰিটি পাৰ কৰি গৈ ৰাম মন্দিৰত বোম দিয়াটো বাদে ৰাম মন্দিৰৰ চৌহদলৈও মানে বোম লৈ সোমাব নোৱাৰে তো যেটো সংগঠনে মানে এনেকুৱা ধৰণৰ ভাবুকি দিছে ন তো সেইবিলাক সব মিছা ফালতু এইবিলাক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মূল্য বৃদ্ধিৰ ওপৰত বিৰাটে এটা বেয়া খবৰ ওলাইছে যে বিগত 15 মাহৰ ভিতৰত সৰ্বাধিক মূল্য বৃদ্ধি হৈছে বুলি জনাইছে বিগত 15 মাহত সৰ্বাধিক মূল্য বৃদ্ধি হৈছে বৰ্তমানলৈকে ভাবক কিমান বস্তুৰ দাম বাঢ়িছে আৰু বস্তুৰ দাম যে হসাকে কৈছো নকমা নহৈছে দিনক দিনে বাঢ়ি গৈছে সামান্য কেইটামান বস্তু লবলৈ যাব এই বুলে 500 টকা বজাৰ হৈ গল 600 টকা বজাৰ হৈ গল মানে এটা কেৰি বেগ ভৰ্তি নহয় 500 টকা বজাৰত মই পাগলা হৈ যাওঁ বজাৰলে যেতিয়া দানা বজাৰ কৰিবৰ কাৰণে তো আপোনাৰ বস্তু লওঁ এইটো হিটো 2-3টা বস্তু লওঁ তাৰ পিছত বিলখন চাওঁ বুলে 400 টকা 500 টকা মানে পাগলা হৈ যাব লাগে আজিকালি মানে বস্তুৰ দাম শুনি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুজৰাটৰ পৰা গুজৰাটত এতিয়া চৰকাৰে এগৰাকী মুছলমান মানুহক চৰকাৰী বাসগৃহ দিয়াৰ কাৰণে এতিয়া গোটেই মানে এপাৰ্টমেন্টটো উত্তপ্ত হৈ পৰিছে আৰু সেই মহিলা গৰাকীৰ বাসগৃহ দিয়াৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ ওচৰত এতিয়া যি সকলে প্ৰতিবাদ কৰিছে তেওঁলোক হিন্দু মানুহ দেই তেওঁলোক হিন্দু মানুহখিনিয়ে প্ৰতিবাদ কৰিছে যে মুছলমান ব্যক্তি মহিলা গৰাকী কিয় চৰকাৰী ঘৰ দিব লাগে তো কিয় দিব লাগে সেইবিলাকৰ কথা বাৰু বাদ দিছো কথাটো হৈ গল এনেকুৱা ধৰণৰ মানে গুজৰাট বা অন্যান্য কিছুমান আপোনাৰ ৰাজ্যত কি কৰে আমাৰ ইয়াতে যেনেকৈ চৰকাৰী ঘৰ দিয়ে তো তেওঁলোকৰ তাতো চৰকাৰী ঘৰ দিয়ে চৰকাৰী ঘৰ দিয়াৰ উপৰিও তেওঁলোকে কি কৰে চৰকাৰী এপাৰ্টমেন্ট থাকে আৰু সেই এপাৰ্টমেন্টত কি কৰে চৰকাৰে মানুহবিলাকক ঘৰ দি দিয়ে মানে ৰুম দি দিয়ে তোৰ এইটো ৰুম তোৰ সেইটো ৰুম মাটি থাকে চৰকাৰৰ ঘৰ থাকে চৰকাৰৰ তাতে মানে ৰুম দি দিয়ে মানুহবিলাকক তো তেনেকুৱা এটা এপাৰ্টমেন্টত এগৰাকী মুছলিম মানুহক ঘৰ দিয়াৰ কাৰণে হিন্দু মানুহখিনি গৰজি উঠিছে এতিয়া মই বুজি নেপাওঁ যে এই হিন্দু আৰু মুছলিমৰ ভেদাভেদ বিলাক কিয় মানুহৰ মাজত এতিয়াও আছে কিয় এতিয়াও মানুহৰ মাজত সেই হিন্দু মুছলিমৰ ভেদাভেদ বিলাক আছে নহয় জানো তো যেতিয়া নেকি আপোনালোকে সেই কিবা এটা বস্তু ব্যৱহাৰ কৰে সাপোজ আপোনালোকে যেটো নেকি মেডিচিন ব্যৱহাৰ কৰি আছে যেটো কিবা এটা বেমাৰৰ যেনিবা কিবা এটা মেডিচিন ব্যৱহাৰ কৰি আছে সেই মেডিচিনটো হয়তো কোনোবা এজন মুছলিম মানুহে বনাইছে তো সেইটোটো খাই ভাল কৰি হৈ আছে হয়তো কোনোবা মুছলিম ডক্টৰ এনেকুৱা আছে যিজন ডক্টৰৰ ওচৰত গলেহে হিন্দু মানুহৰ আপোনাৰ বেমাৰ ভাল হয় তো সেই সময়ত হিন্দু মুছলিমৰ ভেদাভেদ কৰিব লাগে এজন মুছলিম ডক্টৰ নেজাও মই এজনৰ ওচৰত মৰিলো সেই সময়ত তেনেকুৱা ধৰণৰ ভেদাভেদ বিলাক কৰিব লাগে যেতিয়া মানুহৰ অৱস্থা বেয়া হয় মানুহ যেতিয়া বিপদত পৰে তেতিয়া হিন্দু মুছলিম নাচায় কিন্তু যেতিয়া নেকি বিপদৰ পৰা উদ্ধাৰ হৈ যায় তেতিয়া আকৌ হিন্দু মুছলিমৰ বিবাদ কৰে এইবিলাক সব মানে কি কম আৰু বাদ দিয়ক যি কি নহক আপোনালোকে কি কব এই সন্দৰ্ভত কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো আৰু একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে ডিব্ৰুগড়ৰ পৰা
খবৰ ওলাইছে যে ডিব্ৰুগড়ৰ জেলত এজন কয়দী থকাৰ অৱস্থাতে মানে এজন ব্যক্তি জেলত থকাৰ অৱস্থাতেই পুনৰ মৃত্যু হয় বুলি খবৰ ওলাইছে আৰু সেই ব্যক্তিজনে জামিন লাভ কৰিছিলে কিন্তু জামিন লাভ কৰাৰ পাছত পুলিচে হুইলচেয়াৰত সেই ব্যক্তিজনৰ মৃতদেহটো বহাই ৰছীৰে টানি টানি সেই মানুহঘৰক সমজাই দিয়ে বুলি জনাইছে জামিন লাভ কৰিছিলে জামিন লাভ কৰাৰ পাছত জিন্দা মানুহজনক নিদিলে মৃত মানুহজনকহে গৃহস্থক গতাই দিছে বুলি জনাইছে এতিয়া গৃহস্থই কৈছে যে মানে পুলিচে ইচ্ছা কৰি সেই ব্যক্তিজনক মাৰিছে মানে এটা এনকাউন্টাৰ বুলি ক'বলৈ গৈছে ঘৰৰ মানুহবিলাকে বাকি এইটো এনকাউন্টাৰে নে স্বাভাৱিক মৃত্যু সেইটোৰ সন্দৰ্ভত বাৰু একো এতিয়ালৈকে গম পোৱা নাই পাছত গম পাম কিন্তু এনকাউন্টাৰৰ সংখ্যা আমি দিনক দিনে দেখিবলৈ বেছি হোৱাটো দেখিবলৈ পাইছো আৰু এইটো কিন্তু একেবাৰে বেয়া লক্ষণ এটো বেয়া লক্ষণ কিয় বাৰু জানেনে প্ৰথম কথাটো হৈ গ'ল যে প্ৰশাসন ইমানেই দুৰ্বল হৈ পৰিছে নে যে এনকাউন্টাৰ কৰিব লগা হৈছে এনকাউন্টাৰ কেতিয়া কৰিব লগা হয় যেতিয়া নেকি কোনোবা এজন দুৰ্ধৰ্ষ ধৰিলক মানুহ যিজনৰ পৰা নেকি অকনমান ধৰিলক প্ৰবলেম আছে আৰু তেখেতক যেতিয়া কৰবালৈ নি থকাৰ অৱস্থাত বা থানাৰ পৰা যেতিয়া নেকি তেখেতে পলাবলৈ চেষ্টা কৰে তেখেতক ধৰিলক ধৰিব নোৱাৰি তেখেতলৈ কি কৰে গুলি চালনা কৰে তো তেনেকুৱা ক্ষেত্ৰত কি হয় এনকাউন্টাৰ বিলাক কৰে নহয় জানো তেনেকুৱা ক্ষেত্ৰত কৰা এনকাউন্টাৰ বিলাক এতিয়া পলাই যোৱা মানে কি পুলিচ দুৰ্বল হ'ব লাগিব তো তাৰ কাৰণেহে পলাব পাৰিছে আৰু এইটো এটা ভয় হৈ পৰে যে আজি হয়তো XYZ কোনোবা এজন ব্যক্তিৰ লগত হৈছে কালিলৈ হয়তো আপোনাৰ লগতো হ'ব পাৰে আপুনি কিবা কাৰণত থানা জেললৈ যাব আপোনাৰ লগতো তেনেকুৱা ধৰণৰ হ'ব পাৰে তো এইটো এটা বেয়া সাইন আমাৰ অসমত এই বস্তুটো আজিৰ পৰা কিছু বছৰ আগত একেবাৰে শুনা নাছিলো এনকাউন্টাৰ বস্তুটো কেৱল ফিল্মত দেখিছিলো যে এনকাউন্টাৰ কেনেকৈ কৰে কোনোবা এজন অফিচাৰে প্ৰমোশন পাবৰ কাৰণে এইটো ফিল্মত আগতে দেখিছিলো কিন্তু এতিয়া ৰিয়েলত দেখিবলৈ পাইছো আমাৰ অসমত আৰু এইটো কিন্তু একেবাৰে বেয়া লক্ষণ বুলি মই ভাবো হয় জানো বাকি যি কি নহওক আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম